আজিৰে পৰা আৰম্ভ পুৰীৰ ঐতিহাসিক জগন্নাথ ৰথ যাত্ৰা আৰু যেহেতু সেই সন্দৰ্ভত আমি জনাই আছো সমগ্ৰ দেশতে 9 দিন ধৰি চলিব এই জগন্নাথ ৰথ যাত্ৰা গুৱাহাটীৰ কলাক্ষেত্ৰত জগন্নাথ ৰথ যাত্ৰা আৰু শ্ৰীমদ ভাগৱত কথা বেলতলাৰ জয়ানগৰৰ জগন্নাথ সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই অংশগ্ৰহণ কৰিছে এই বিশেষ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমি ফুকনৰ অংশগ্ৰহণ এই অনুষ্ঠানত অভিনেতা যতীন বৰা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতুল গগৈৰো অংশগ্ৰহণ এই বিশেষ অনুষ্ঠানত আজি ভাৰতৰ যদি চুবুৰীয়া দুই এখন ৰাষ্ট্ৰলৈ আমি চাওঁ আমি দেখিম যে যিসকল সনাতনী লোক তেওঁলোকৰ বৰ্তমান সময়ৰ যিটো অৱস্থা আৰু যি ব্যৱস্থাৰ মাজত যি পৰিৱেশৰ মাজত তেওঁলোক আছে ইয়াৰ পৰিৱৰ্তে আমি সৌভাগ্যৱান যে গুৰুজনা আৰু তেখেতৰ পাছত বাকী মহাপুৰুষসকলে আমাক সেই মানসিক শক্তি দিলে এই ভক্তি দিলে আৰু যাৰ দ্বাৰা আমি সকলো আজি উদ্বুদ্ধ হৈ আজিৰ তাৰিখলৈ আমি একোগৰাকী সনাতনী হিচাপে নিজৰ যিটো পৰিচয় সেই পৰিচয় আমি অক্ষুণ্ণ ৰাখিবলৈ আমি সক্ষম হৈছোঁ বিশেষকৈ মই অসম লোকৰ কথা কৈছোঁ আৰু আজি যদি আমি জগন্নাথ ৰথ যাত্ৰাৰ কথা কওঁ ইস্কনে তদ্ৰুপ কিছুমান সেৱা আগবঢ়াই আহিছে ৰূপালী জয়ন্তীৰ বৰ্ষণ হয়নে গতিকে এনে এটা পৰ্যায়লৈ এই অনুষ্ঠানক আগবঢ়াই নিব পৰাটো ইস্কনৰ সমূহ কৰ্মকৰ্তা বিষয়ববীয়াৰ এটা মহান উপলব্ধি বুলি আমি অনুভৱ কৰোঁ আজি আধ্যাত্মিকতা বুলি ক'লে আমি বহুতেই ইয়াৰ গুৰাৰ্থ বুজিবলৈ আমি তদ্ৰুপ যত্ন নকৰোঁ আমাৰ প্ৰদৰ্শনকামিতাৰ অকণমান প্ৰভাৱটো বেছি দিয়ে আমি ভগৱানক পাবলৈ ভিন্ন ঠাইলৈ যাওঁ ঢাপলি মেলোঁ ফল আমি এই জীৱনত আমি পাওঁ আমি সকলোৱে সেইখিনি কথা জানো অথচ আমি ভগৱান ভগৱান বুলি ভিন্ন ঠাইলৈ যাওঁ মই কোৱা নাই যিসকলে তীৰ্থযাত্ৰালৈ যায় তেওঁলোকে সকলোৱেই তেনে চিন্তাৰে খুব পাতলীয়াভাৱে কথাবোৰ লৈ যায় মই সেইটো ক'ব খোজা নাই সেইটো অপৰাধো কৰিব খোজা নাই সেই ধৃষ্টতাও দেখুৱাব খোজা নাই কিন্তু আমি ঘৰৰ যি জীৱন্ত ভগৱান আমাৰ পিতৃ মাতৃ আমাৰ জ্যেষ্ঠজন তেওঁলোকৰ প্ৰতি আমি সেই একেই চিন্তা চেতনাৰে আমি সেৱা নিবেদিছোনে আমি সেই কাম কৰা নাই এই প্ৰশ্ন আমি নিশ্চয় নিজক কৰাৰ প্ৰয়োজন আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ